أكبر الله أكبر الله أكبر الله أكبر سمع الله لمن حمده رب العالمين يا قرآن العالم আয় আল্লাহ বিশ্ব মানব জাতির আয় আল্লাহ কি মঙ্গল আর কল্যাণ করা বাংলা আয় আল্লাহ সকলের মদত আয় আল্লাহ সমন্বয় আত্মীয় বন্ধু পয়দা করি দে মাওলা ইয়া قرآن العالم আয় আল্লাহ সকলকে সকল মানব জাতিক আয় আল্লাহ মিলি যদি মিলাপি দে আয় আল্লাহ জীবন যাপন করা প্রতিষ্ঠান আমিন ইয়া মওলাই করিম আয় আল্লাহ কোন الله أكبر الله أكبر এয়া ঈদ উল ফিতৰৰ নামাজ হৈ গ'ল আৰু এই একমাহ ধৰি ৰোজা ৰখাৰ পিছত আল্লাহ তাবাৰক ওয়া তাআলা মহান ওপৰ আল্লাই আমাক ইনাম হিচাপে পুৰস্কাৰ হিচাপে ঈদ উল ফিতৰটো দান কৰিছিল আমি সেইটো সুকলমে পাৰ কৰিলোঁ আৰু ভৱিষ্যতে যাতে আল্লাহ তাবাৰক ওয়া তাআলাই আমাক এনেকুৱাকৈ ৰমজান মাহৰ ৰোজা ৰখাৰ কাৰণে তৌফিক দান কৰে আৰু এনেকৈ আমাক ঈদৰ যাতে তৌফিক দান কৰে আৰু এই আজি ঈদ উল ফিতৰৰ এই ঈদগাহৰ পৰা মই সমূহ অসমবাসী তথা ভাৰতবাসীলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই এইখিনি আজি ক'বলগীয়া আজি ঈদ উল ফিতৰ সমগ্ৰ বিশ্বত আজি মুছলিম জাহানত মুছলিম মানুহসকলে একমাহ ৰোজা ৰখাৰ পিছত এই ঈদ উল ফিতৰৰ নামাজ আজি আদায় কৰিছে ইয়াৰ জৰিয়তে আমি বিশ্ববাসীলৈ শান্তিৰ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যাতে বিশ্বত শান্তি বিৰাজ হয় আমাৰ এই ঈদগাহৰ পৰা আমি তাকেই আল্লাহৰ ওচৰত কামনা কৰিছোঁ অসমত বাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ সম্প্ৰদায়ৰ মাজত যাতে শান্তি সম্প্ৰীতি বজাই ৰাখে আৰু ভাৰতবৰ্ষতো থকা বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ সম্প্ৰদায়ৰ মানুহৰ মাজত যাতে শান্তি বিৰাজ হয় আমাৰ মুকালমুৱা দাৰুল উলুম মাদ্ৰাছা প্ৰাংগণৰ ঈদগাহৰ পৰা আমি আজি ঈদ উল ফিতৰৰ এই মুহূৰ্তত তাকেই কামনা কৰিছোঁ আৰু ঈদ উল ফিতৰৰ জৰিয়তে বিশ্ব ভাতৃত্ববোধ যাতে অধিক শক্তিশালী হয় আৰু ইয়াৰ লগে লগে আমি আজি সকলোৱে যাতে ভাতৃত্ববোধভাৱে ইছলামৰ যিটো দৰ্শন ইছলামৰ যিটো আদৰ্শ এই আদৰ্শটো যাতে বিশ্বত প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ কাৰণে এই ঈদগাহৰ পৰা আমি আশা ৰাখিছোঁ আৰু মুকালমুৱা দাৰুল উলুম মাদ্ৰাছা ঈদগাহ প্ৰাংগণ এখন পুৰণি ঈদগাহ এই পুৰণি ঈদগাহত প্ৰতি বছৰে আমি ঈদ উৎসৱ পালন কৰোঁ এই ঈদ উৎসৱৰ লগত সংগতি ৰাখি বৰক্ষেত্ৰী অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ সম্প্ৰদায়ৰ মাজত সামগ্ৰিকভাৱে আমি ভাতৃত্ববোধৰ জৰিয়তে এই উৎসৱটো সকলোৱে লগ লাগি কোনো ধৰণৰ ধৰ্মীয় বান নাৰাখি আমি শান্তি সম্প্ৰীতিৰে সকলোৱে লগ লাগি পালন কৰি আহিছোঁ আৰু বৰক্ষেত্ৰীবাসী এটা বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ এখন সমাজ গঢ়া এটা অঞ্চল আৰু এই অঞ্চলটোৰ পৰাই ভৱিষ্যত যাতে তেনেকুৱা এটা বাৰ্তাই যায় তাৰ কাৰণে আমি এই ঈদগাহৰ তৰফৰ পৰা আশা আৰু ভৰসা কৰিছোঁ আৰু সেইটোকে কামনা কৰিছোঁ